হয় আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ পিছৰে পৰাই অসমত সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি তেওঁ যি ধৰণৰ উচ্ছেদ আৰু অমানৱীয় অত্যাচাৰ আৰম্ভ কৰিছে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি গোটেই অসম ধৰি তেওঁৰ পুতলিকা দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এটা কথা আপোনালোকে নিশ্চয়কৈ জানে যে যিসকল মানুহক উচ্ছেদ কৰা হৈছে তেওঁলোকক এটা অপবাদ দিয়া হৈছে যে এইসকল মানুহ বাংলাদেশী মানুহ, বিদেশী মানুহ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি চেলেঞ্জ কৰিছোঁ, আজি পৰ্যন্ত এজনো বাংলাদেশী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিনাক্ত কৰি উলিয়াব পৰা নাই। অন্যায়ভাৱে এটা অত্যাচাৰ কৰি এই মানুহসকলক নিশেষ কৰা এটা ষড়যন্ত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লিপ্ত হৈছে। তেওঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰাৰ কাৰণে তেওঁ গো মাংসৰ নিচিনাকৈ এটা অপবাদ তেওঁলোকে সৃষ্টি কৰিলে। আৰু শেষত দেখা গ'ল যে যিকেইজন মানুহ গো মাংসৰ লগত জড়িত আছে গোটেইখিনি মানুহ হিমন্ত বিশ্ব শৰ্মাৰ স্বগোষ্ঠীয় মানুহ। কোনো মুছলমান মানুহ মন্দিৰত গো মাংস দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ জড়িত নহয়। তেওঁলোকে যি এটা অপপ্ৰচাৰ চলাইছিল বা যি ধৰণৰ এটা তেওঁলোকে কুৎসা ৰচনা কৰিছিল যে হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰাৰ কাৰণে, সেই সংঘাত সৃষ্টি কৰাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিফল হৈছে। এই ক্ষেত্ৰত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী তথা ধৰ্মাৱলম্বী মানুহক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ এই যি কূট কৌশল, সেই কূট কৌশলত কিন্তু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে কিন্তু ভৰি দিয়া নাই। হিমন্ত বিশ্ব শৰ্মাৰ সেই কূট কৌশল উৎখাত কৰাৰ ক্ষেত্ৰত বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ মানুহে নিশ্চয়কৈ তেওঁলোকে আমাক সহযোগ কৰিছে, তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যাখ্যান কৰিছে। দ্বিতীয়তে দেখা গ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ মুখ্যমন্ত্ৰী, তেওঁ সংবিধানৰ শপত খাই তেওঁ শাসনৰ গাদীত বহিছে। বহাৰ পিছতো এজন মুখ্যমন্ত্ৰীয়ে কি ধৰণে ক'ব পাৰে যে যদি কোনোবা মন্দিৰত যদি গো মাংস দিয়া হয়, মছজিদত গাহৰি মাংস দিয়া হ'ব। এই কথাটোৱে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান সাংঘাতিক ধৰণৰ এজন সাম্প্ৰদায়িক ব্যক্তি, তেওঁ কিমান তেওঁৰ অন্তৰৰ ভিতৰত মানে মুছলমান বিদ্বেষ সোমাই আছে, এই কথাটো স্পষ্ট হৈ পৰিছে। গতিকে আমি অসমৰ সৰ্বস্তৰৰ মানুহক আমি আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই স্বৈৰাচাৰী শাসন, সেই হিটলাৰী শাসন উৎখাত কৰাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ মানুহ ৰাজপথলৈ ওলাই আহিব লাগিব। বিশেষকৈ সংখ্যালঘু মানুহসকলক, মুছলমান মানুহসকলক আমি আহ্বান জনাইছোঁ, ডু অৰ ডাই কাৰ্যসূচী নোলোৱালৈকে হিমন্ত বিশ্ব শৰ্মাৰ এই স্বৈৰাচাৰী নীতি কোনোবাধ্যেই বন্ধ কৰা নহয়, তেওঁৰ সেই উচ্ছেদ কাৰ্য কোনোবাধ্যেই বন্ধ কৰা সম্ভৱ নহয়। গতিকে যিহেতু অসমত প্ৰায় 1 কোটিতকৈ অধিক সংখ্যালঘু মুছলমান মানুহ বসবাস কৰে, তেখেতসকলক আমি আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই স্বৈৰাচাৰী নীতি বন্ধ কৰাৰ কাৰণে ৰাজপথলৈ হেজাৰ হেজাৰ মানুহ ওলাই আহিব লাগিব। তেতিয়াহে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি হিলাব পাৰিম। অন্যথাই এনেকুৱা ধৰণৰ প্ৰতীকী আন্দোলন কৰি হিমন্ত বিশ্ব শৰ্মাক নাকি লগোৱাটো কোনোবাধ্যেই সম্ভৱ নহয়। আৰু বিশেষকৈ আমি গৰিষ্ঠ সংখ্যক সংখ্যাগুৰু যিসকল জনগোষ্ঠীৰ লোক আছে তেখেতসকলকো আমি আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ শাসন ব্যৱস্থা একেবাৰে ধূলিচ্ছাত হৈ গৈছে। সংবিধানক ভৰিৰে মোহাৰি তেওঁলোকে সাম্প্ৰদায়িক কাম কাজ চলাই আছে। তেওঁলোকে যি সংবিধানৰ শপত খাইছিল সেই সংবিধানক তেওঁলোকে নস্যাৎ কৰিছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে সংখ্যালঘু মুছলমানৰ গাত যদি আপুনি হাত দিয়ে আপোনাক আমি কিন্তু দিছপুৰত সুস্থিৰে থাকিবলৈ নিদিওঁ। এই কথাটো উচিত। আৰু 2026 চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংখ্যালঘু মুছলমানসকলক জখলা হিচাপে তেওঁ ব্যৱহাৰ কৰিছে। আজি তেওঁ যি ধৰণে আজি ধুবুৰীত উচ্ছেদ কৰিছে, গাজাত যি ধৰণে ইহুদীসকলে আক্ৰমণ চলাইছিল, ইজৰাইলে আক্ৰমণ চলাইছিল, ঠিক তদ্ৰূপ ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইসকল মানুহৰ ঘৰ দুৱাৰ ভাঙি তেওঁলোকৰ ওপৰত পুলিচ লগাই, মিলিটাৰী লগাই তেওঁলোকক অত্যাচাৰ কৰি তেওঁ এটা অমানৱীয়তাৰ পৰিচয় তেওঁ দাঙি ধৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে পৰৱৰ্তী সময়ত যদি এনেকুৱা ধৰণে সংখ্যালঘু মানুহসকলৰ ওপৰত যদি অত্যাচাৰ কৰা হয়, আমি দিল্লীৰ পৰা আৰম্ভ কৰি দিছপুৰলৈকে আমি হিলাই দিম। তাৰ কাৰণে সংখ্যালঘু মানুহ যদি পুলিচৰ গুলি খাই মৰিবলগীয়া হয়, হিমন্ত বিশ্ব শৰ্মাক তথাপি আমি শান্তিত থাকিবলৈ নিদিওঁ। এই কথাটো স্পষ্ট।